जय प्रभु श्री कृष्ण पद पंकज कुमारी हरि बोल हरि बोल हरि बोल अरे बार हरि बोल हरि बोल हरि बोल। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। कृष्णाय वासुदेवाय देवकीनंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजाग्रये। वसुदेवसुतं कृष्ण कंसचाणूरमर्दनं देवकी दयानन्दं च कृष्ण वन्दे जगद्गुरुं हरिराम। मुखं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं हरिराम। जगद्गुरु श्रीमंत शंकर जय गुरु शंकर श्री चरण प्रणिपात जनाई आरु गीताशास्त्ৰৰ प्रतिष्ठापक आमार परमाराध्य गुरुजन महापुरुष कृष्णानंददेवर श्री चरण प्रणिपात जनाई समस्त भगतबृंदर श्री चरण सेवा जनाई आजिर এই নৈমিত্তিক অনুষ্ঠান বহাগ বিহুৰ লগত ৰঙালী বিহুৰ লগত সংগতি ৰাখি বৰ বিহুৰ দিনা ভাগৱত পাঠ দায়িত্ব যি সত্ৰাধিকাৰ প্ৰভুৱে আমাক অৰ্পণ কৰিছে তাক পালন কৰাৰ কাৰণে আগবাঢ়িছোঁ। নৈমিত্তিক অনুষ্ঠান হিচাপে অলপ সময় আমি ভাগৱত পাঠ কৰিম। যেহেতু আজি বৰদমাহী সকলোৰে গৃহস্থ ভকতৰ গৃহত নানান ধৰণৰ নৈমিত্তিক কৰ্ম আছে, তথাপিতো যেতিয়া হবে সত্ৰলৈ বুলি আহিছে এইটো তেওঁলোকৰ ভক্তিৰ সাধনাৰ এটা স্তৰ। মায়াময় কৰ্মক কাটি কৰি থৈ ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে আহিছে। আমি শ্ৰীমদ ভাগৱত মহাপুৰাণৰ একেবাৰে প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা বিৰচিত প্ৰথম স্কন্ধৰ আমি আৰম্ভ কৰিছোঁ। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বর ভুজাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ
মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ যাৰ হে ঈশ্বৰ কৃষ্ণ কৌটি কোটি নমস্কাৰ। প্রভু ভগবন্ত যে কৃষ্ণ পরম ঈশ্বর কৃষ্ণ সচ্চিদানন্দ বিগ্রহ অনাদির আদি গোবিন্দ সর্বকারণ কারণ ব্রহ্মগীতা 1 নম্বর শ্লোক। তো তাত কৈছে একমাত্ৰ পৰম পিতা পৰমেশ্বৰ কৃষ্ণহে সমস্তৰে মূল, সৃষ্টি স্থিতি লয়ৰ কাৰণ। তেওঁ ঈশ্বৰৰো ঈশ্বৰ মহেশ্বৰ। আৰু সেইকাৰণে কৃষ্ণৰ আজ্ঞা শিৰত ধাৰণ কৰি আনকি যি গুণাৱতাৰ ভগৱান নাৰায়ণৰ কৃষ্ণৰ ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই তিনিওজন যি গুণাৱতাৰ তেওঁলোকেও এই ভগৱান কৃষ্ণৰ আজ্ঞা শিৰোধাৰ্য কৰি তেওঁলোকে এই সংসাৰ ৰচনাত ভগৱানৰ লীলাৰ অংশীদাৰ হৈ ঈশ্বৰক যথাৱৎ তেওঁৰ কৰ্তব্য কৰ্মই কওঁ বা গীতাৰ মতে নিয়ত কৰ্ম বা যজ্ঞাৰ্থে কৰ্ম কৰি আছে। আমাৰ যি শংকৰ পৰেশ, শংকৰ আৰু পৰেশে যেন কথা নাপাতে, একদম দেউৰীৰ কথা নাই কিন্তু। আৰু ইয়াতে কৈছে যে মৎস্য কুৰ্ম আদি অংশ মানুহৰ মাজত এইটো এটা সাংঘাতিক ভ্ৰম। সেইদিনা এজনে কৈ আছে, তেওঁ এটা বেলেগ পন্থৰ ভকত, তেওঁ কৈ আছে কৃষ্ণ আত্মাহে, কৃষ্ণ আত্মাহে পৰমাত্মা নহয়। কৃষ্ণ কি বোলে আকাশ, আমাৰ দৰে পাৰ্থিৱ শৰীৰৰ, পাৰ্থিৱ শৰীৰ। কিমান ভ্ৰম মানুহৰ মাজত। সমস্যা নহয়, তেওঁলোকৰ গুৰুৰ লগত কথা থাকেতো। গতিকে গুৰুই যি শিকাইছে তেওঁ তাকে কৈছে। আচলতে ভগৱান কৃষ্ণ ভাগৱততো কৈছে, গীতাতো তেওঁ কৈ আছে, কৃষ্ণই অৰ্জুনক কৈছে যে তুমি সেইজনক চিন্তা কৰা। বোলো গীতাখন কোনে কৈ আছে? বোলে কৃষ্ণই। বোলে তেনে যদি তেওঁ কৈ আছে কৃষ্ণয়ে, তেনেহ'লে তুমি যি ক'লা আৰু কৃষ্ণ যি আত্মা, বাকী পৰমাত্মা বেলেগ হৈ পুৰুষোত্তম যোগ বুলি এটা আছে, তাত কৈছে যে পুৰুষোত্তম ব্ৰহ্মৰো ওপৰত হ'ল পুৰুষোত্তম। কিন্তু ব্ৰহ্ম পৰমাত্মা ভগৱন্ত ই তিনি একেই তত্ত্ব, ই তিনি একেই তত্ত্ব, একেৰেহে তিনি নাম লক্ষণ বেদত। নিমিনবৈদ্য সংবাদ ব্ৰহ্ম বুলি কাক এই অধ্যায়টোত আছে। এতিয়া মৎস্য কুৰ্ম এইবিলাক যি অৱতাৰ, ভগৱান নিৰ্গুণ নিৰাকাৰ হৈও, নিৰ্গুণ নিৰাকাৰ নিৰ্বিশেষ হৈও ভগৱানে কি কৰে যে জগত কল্যাণৰ অৰ্থে জগতৰ তেওঁৰ দ্বাৰা সৃষ্ট যি ভকতসকল কি পৰিত্ৰাণায় সাধুনাম আৰু বিনাশায়শ্চ দুষ্কৃতাম গীতাত কৈছে, আৰু ধৰ্ম সংস্থাপনাৰ্থায় তেওঁ যুগে যুগে মন্বন্তৰে মন্বন্তৰে অৱতৰিত হয়, নানা ৰূপত অৱতৰিত হয়। এতিয়া ভগৱানৰ কি বোলে চব অংশ অৱতাৰ, বা কোনোবা কলা অৱতাৰ, বা কোনোবা আৱেশ অৱতাৰ, বা কোনোবা শক্তি অৱতাৰ, যিয়ে হওক। কিন্তু কৃষ্ণক কি বুলি কৈছে বোলে এতে চাংসকলা, আমাৰ ভাগৱতত কৈছে যে কৃষ্ণস্তু ভগৱান স্বয়ং। ভগৱান কৃষ্ণই একমাত্ৰ ভগৱান। আৰু এই কৃষ্ণ কোন বোলে এই কৃষ্ণ হৈছে যিজনৰে সমস্ত সৃষ্টি তেওঁৰ লীলাভূমি। তেওঁ সমস্ততে হৃদয়গত হৈ অন্তৰ্যামী ৰূপে থাকি তেওঁ লীলা কৰি আছে।
কিন্তু কি বোলে তেওঁ এই শৰীৰটোত সুন্দৰকৈ চেতনা চৈতন্য শক্তি সঞ্চাৰিত কৰাৰ লগে লগে এই শৰীৰে কি কৰে যে মন বুদ্ধিৰ লগত মন আৰু বুদ্ধিয়ে এটা সিদ্ধান্ত কৰিব লাগে কি যে ময়ে মই অৰ্থাৎ এই শৰীৰটোৱে মই অথচ এই শৰীৰটো ক্ষণস্থায়ী এই শৰীৰটো বিনাশী ই অনিত্য ই অসত্য কিন্তু ঈশ্বৰটো অনিত্য নহয় অসত্য নহয় অশাশ্বত নহয় তেওঁতো কি বোলে তেওঁ অচ্যুত তেওঁ অনন্ত তেওঁ অনাদি তেওঁ অক্ষয় তেওঁ নিত্য তেওঁ সত্য তেওঁ শাশ্বত গতিকে ভগৱানৰ কোনোদিনে বা আত্মা পৰমাত্মাই কওঁ আমি বা ব্ৰহ্ম পৰম ব্ৰহ্মই কওঁ বা জীৱ জীৱেশ্বৰে কওঁ তাৰ মৃত্যু কেতিয়াও নাই কি বোলে এইটো সচ্চিত আনন্দ স্বৰূপ সচ্চিত আনন্দ স্বৰূপ আৰু সেইকাৰণে গীতাৰ 2য় অধ্যায়ত তাকে বুজাইছে কি বোলে তুমি হে অৰ্জুন তুমি মই আমি যে এতিয়া জন্মিছোঁ এইটো নহয় আমি আগতেও আহিছোঁ এই লোকলৈ আৰু ভৱিষ্যতেও আহিম আৰু দ্বিতীয় কথা ইয়াত যে অৰ্জুনক কৈছে তুমি আহা মই আগতেও আহিছোঁ নৰনাৰায়ণ হিচাপে আহিছোঁ অৱতৰিত হৈছোঁ আৰু এইবাৰ আমি কৃষ্ণ অৰ্জুন হৈ আহিছোঁ হয়তো ভৱিষ্যতত আকৌ আহিব লাগিব কিয় বোলে যদা যদা ই ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত যেতিয়াই হে অৰ্জুন ধৰ্মত গ্লানি হয় তেতিয়াই কি কৰিব লাগিব বোলে পৰিত্ৰাণায় সাধুনাম সাধুবিলাকৰ ৰক্ষাৰ্থে বিনাশায়স্য দুষ্কৃতম দুৰ্জনবিলাকৰ বিনাশৰ কাৰণে আৰু ধৰ্ম সংস্থাপনাৰ্থে ধৰ্ম সংস্থাপন কৰাৰ কাৰণে আমি আহিয়ে থাকিম আৰু এইকাৰণে অৱতাৰ শব্দটো কোৱাৰ লগে লগে কৈছে যে যি অপ্ৰপঞ্চ লোকৰ পৰা প্ৰপঞ্চ লোকত অৱতৰিত হয় তাক অৱতাৰ বুলি কোৱা হয় কিন্তু কৃষ্ণ অৱতাৰ নহয় তেওঁ কি তেওঁ অৱতাৰী সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ সৰ্ব কাৰণ সমস্তৰে তেওঁ কাৰণ তেওঁৰ কোনো কাৰণ নাই তেওঁ কাৰ্য নহয় কাৰণ যিহেতু তেওঁৰ কাৰণ নাই কিন্তু তেওঁ সমস্তৰে কাৰণ তেওঁ উপাদান কাৰণ তেওঁ নিমিত্ত কাৰণ তেওঁ জীৱ জগজীৱ সেইকাৰণে তেওঁ উপাদান কাৰণ তেওঁ সৃষ্টি কৰিছে তেওঁৰ পৰাই এই সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈছে আৰু তেওঁ নিমিত্ত কাৰণ তেওঁ আমাৰ শৰীৰত আছে অন্তৰ্যামী ৰূপে সেইকাৰণে এই শৰীৰটো সঞ্চালিত হৈ আছে কিন্তু যেই মুহূৰ্ততে আত্মা চৈতন্য ইয়াৰ পৰা নিৰ্গত হ'ব এই শৰীৰটো যিমান ভালে থাকিলেও সি মৃত ঘোষণা হ'ব মৃত মৰিল মানে কি তাক পুৰিব লাগে তাক পুতি থ'ব লাগে তাক ভাই দিব লাগে গতিকে এই শৰীৰটোত 3টা পৰিণাম 20টা পলু চাই আৰু সেইকাৰণে ইয়াতে কৈছে যে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ কাৰ কৃষ্ণৰ কিয় জগত কল্যাণাৰ্থে মৎস্যৰূপে বেদ উদ্ধাৰিলা কুৰ্মৰূপে ক্ষীৰ সাগৰ মন্থন কৰিলা কৰি সমস্ত যি ধন সম্পদ আনকি ক্ষীৰসাগৰ মন্থনৰ সময়ত ভগৱানে 3টা অৱতাৰ লৈছে প্ৰথম অৱতাৰ কুৰ্ম অৱতাৰ ৰূপে মন্দৰ পৰ্বতখন পিঠিত লৈছে এইটো এটা অৱতাৰ দ্বিতীয় অৱতাৰ ক্ষীৰসাগৰ মন্থন কৰোঁতে ধনন্তৰী অৱতাৰ যি অমৃত লৈ পেলাই নিৰ্গত হৈছে ক্ষীৰসাগৰৰ পৰা তৃতীয় বোলে মোহিনী অৱতাৰ মোহিনী ৰূপে দেৱতাবিলাকক অমৃত পান কৰাই দৈত্যবিলাকক তাৰ পৰা বঞ্চিত কৰিছে কিয় বোলে দৈত্যবিলাকে যদি অমৃত পান কৰে তেনেহ'লে তাৰ যিটো দৈত্যৰ যিটো স্বভাৱ সেইটোতো সাংঘাতিক ঘটি যাব সেইকাৰণে যা হওক গতিকে সেই কৃষ্ণ যি অনাদি
অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। সেইকাৰণে মাধৱদেৱ মহাপুৰুষে প্ৰথম যুগলৰ নাম ছন্দতে দিছে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এতিয়া এবাৰ ভগৱান কৃষ্ণ দ্বাৰকাত বহি আছে। এনেতে এজন ব্ৰহ্মাই কৃষ্ণক লগ কৰাৰ কাৰণে আছে। দুৱৰীক ক'লে যে তুমি প্ৰভুক কোৱা মই আহা বুলি। কোন? বোলে মই ব্ৰহ্মা। তে দুৱৰী গ'ল কৃষ্ণৰ ওচৰত আৰু গৈ ক'লে যে প্ৰভু ব্ৰহ্মা আহিছে। তো কৃষ্ণই সুধিছে বোলে তুমি সুধিয়া কোন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা, কোন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা তুমি সুধিয়া। তো দুৱৰী আহি পেলাই ব্ৰহ্মাক ক'লে যে আপুনি কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা? বাট মই ব্ৰহ্মা। ব্ৰহ্মায়ো নাজানে যে অনন্ত কৌটি ব্ৰহ্মাণ্ড আছে আৰু প্ৰত্যেক ব্ৰহ্মাণ্ডত একোজন একোজন ব্ৰহ্মা আছে, একোজন শিৱ আছে, একোজন বিষ্ণু আছে। তেওঁ নাজানে যে ইমানবিলাক ব্ৰহ্মাণ্ডৰ প্ৰতিটো মুহূৰ্তত কিমান ব্ৰহ্মাণ্ড লয় গৈ আছে, কিমান ব্ৰহ্মাণ্ড সৃষ্টি হৈ আছে। প্ৰত্যেক মুহূৰ্তত কত হাজাৰ বিজাৰ লক্ষ লক্ষ ব্ৰহ্মাণ্ড লয় হৈ আছে, নাশ হৈ আছে আৰু কত ব্ৰহ্মাণ্ড সৃষ্টি হৈ আছে। তেতিয়া ব্ৰহ্মা সোমাই গ'ল, দুৱৰীক গুৰুত্ব নিদিলে আৰু কৃষ্ণৰ সন্মুখত গৈ পেলাই সুধিলে আপুনি কি প্ৰশ্ন কৰে? মই কোন ব্ৰহ্মা? মই ব্ৰহ্মা, এই ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা। তেতিয়া ভগৱানে বিৰাট ৰূপ দেখুৱাইছিল তেওঁক। সাধাৰণতে সেইজনে কয় যে ভগৱানে দুইবাৰ বিৰাট ৰূপ দেখুওৱা নহয়, এবাৰ বিৰাট ৰূপ দেখুৱাইছিল শান্তিৰ প্ৰস্তাৱ লৈ যেতিয়া যায় আৰু দুৰ্যোধনে যেতিয়া বান্ধে তেতিয়া ভগৱানে বিৰাট ৰূপ দেখাইছিল। দ্বিতীয় বিৰাট ৰূপ দেখুৱাই কেতিয়া? বোলে যেতিয়া অৰ্জুনে বাঞ্ছা কৰে তেতিয়া এই বিৰাট ৰূপটো দৰ্শন কৰে অৰ্জুনে। আৰু তৃতীয়বাৰ পুনৰ বিৰাট ৰূপ দেখুৱাই এই ব্ৰহ্মাই যেতিয়া কয় ভগৱান কৃষ্ণই হাঁহি হাঁহি বিৰাট ৰূপ ধাৰণ কৰে আৰু ব্ৰহ্মাক দেখায় যে তুমি অকল ব্ৰহ্মা নহয়, কিমান শত সহস্ৰ লক্ষ লক্ষ কৌটি কৌটি ব্ৰহ্মাণ্ডৰ কৌটি কৌটি ব্ৰহ্মা। কাৰোবাৰ দুটা মূৰ, কাৰোবাৰ এটা মূৰ, কাৰোবাৰ তিনিটা মূৰ, কাৰোবাৰ পাঁচটা মূৰ, কাৰ কি থান ঠিক নাই, কিমান ব্ৰহ্মা। তেতিয়া ব্ৰহ্মাই বোলে বাপৰে বাপ। গতিকে ভগৱানৰ যি লীলা, এই লীলা সাংঘাতিক লীলা আৰু এই লীলাক বুজাৰ কাৰণে সৎসংগৰ প্ৰয়োজন, একান্ত ভকতৰ সংগৰ বৰ প্ৰয়োজন। একান্ত ভকতৰ যদি, একনিষ্ঠ ভকতৰ যদি সংগ নাপায়, যিয়ে পণ্ডিত হয় আৰু যি ভকত হয়, অৰ্থাৎ যিয়ে ঈশ্বৰৰ ভক্তি কৰে আৰু লগতে সমস্ত শাস্ত্ৰৰ সিদ্ধান্ত দিব পাৰে, তেনেকুৱা এজন একান্ত ভকত, যি তত্ত্বজ্ঞানী তত্ত্বদৰ্শী জ্ঞানী ভকত, তেনেকুৱা যদি ভকতৰ সান্নিধ্য প্ৰাপ্তি হয় তেতিয়াহ'লে আমিও সকলোৰে কি হ'ব? বোলে সোনকালে ভক্তি কৰিব পাৰিম, ঈশ্বৰ দৰ্শন প্ৰাপ্ত হ'ব। ঈশ্বৰ কিয়? বোলে বিন গুৰু চৰণে ভকতি ৰখতি বিৰগ মুকুতি কবও নাও। যদি তেনেকুৱা গুৰুৰ যদি সান্নিধ্য নাপাওঁ সেইটো নিবৃত্তি মাৰ্গ। আৰু এতিয়া আমি কি হৈছোঁ? প্ৰবৃত্তি মাৰ্গ। ঘৰ এৰিব নোৱাৰোঁ, গৃহস্থী এৰিব নোৱাৰোঁ, মান সন্মান পদ প্ৰতিষ্ঠা চব লাগে এই মুহূৰ্তত, আৰু য'ত লাগে এইটো হ'ল প্ৰবৃত্তি মাৰ্গ। আৰু নিবৃত্তি মাৰ্গ বোলে একো প্ৰয়োজন নাই, একমাত্ৰ ঈশ্বৰৰ ঘৃণা কৰে, মোক একো নালাগে, মাত্ৰ কি লাগে? ঈশ্বৰ লাগে। এইটো নিবৃত্তি মাৰ্গ। এই নিবৃত্তি মাৰ্গত যদি তেনে গুৰুৰ সান্নিধ্য পোৱা যায় তেনেহ'লে অনতিপলক, যেনেকৈ ধ্ৰুৱই 6 মাহ তপস্যা কৰিয়ে ভগৱানৰ দৰ্শন প্ৰাপ্তি কৰিছিল, যেনেকৈ পৰীক্ষিতে 7 দিনত শুকদেৱৰ সান্নিধ্য পাই ভগৱান
কৃষ্ণৰ দৰ্শন প্ৰাপ্তি কৰিছিল তেনেকৈ সম্ভৱ হ'ব। নম নম মধুমূৰ ৰিপু মহাহৰি অন্তজয়ুত্তম হৈ মোক জাক স্মৰি সমস্ত জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। নমো নমো মধুমূৰ ৰিপু মহাহৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথমতে একেবাৰে মংগলাচৰণত কৈছে। কাক প্ৰণাম জনাইছে? মধুমূৰ ৰিপু। মধু আৰু মূৰ এই দুটা শত্ৰু, আৰু এই শত্ৰু দুটাক যিয়ে মৰ্দন কৰিব পাৰে তেওঁ মহাহৰি। এতিয়া মধু আৰু মূৰ নামৰ দুটা কাণৰ মলৰ পৰা সৃষ্টি হোৱা দৈত্যও আছিল, কিন্তু মধু আৰু মূৰ মানে ভোগ আৰু যন্ত্ৰণা, দুখ আৰু কষ্ট, সুখ আৰু দুখ। এই সুখ আৰু দুখক যিয়ে মৰ্দন কৰিব আমাক প্ৰকৃত আনন্দ প্ৰদান কৰিব পাৰে সেই মহাহৰিক স্মৰণ কৰিছে। আৰু সেই মহাহৰিক যদি অন্তৰ্য মানে অকল জাতিৰ কথা কোৱা নাই, ভগৱানে প্ৰথমতেতো কোনো জাতি সৃষ্টি কৰা নাই, মানৱ সৃষ্টি কৰিছে। চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণে কওক বা চেদজ অণ্ডজ এয়ে কওক, যিয়ে নকওক, উদ্ভিদজ, গতিকে এই চাৰিমুঠি জীৱ সৃষ্টি কৰিছে। আৰু এই জীৱতনো অন্তজ কোনি? এতিয়া জানিবা আমি ক'লো ব্যাসে সৃষ্টি কৰি দিলে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, আৰু ইয়াত বাহিৰে বাকীবিলাক কি? অন্তজাতি। কিন্তু তেতিয়া কোন আছিল অন্তজাতি? তেতিয়াতো অন্তজাতি নাছিল। অন্তজাতি সেইসকল যিসকলে হৰি স্মৰণ নকৰে, ভগৱানৰ নাম যিয়ে নলয়, ভগৱানৰ ভক্তি যিয়ে নকৰে, তেনেকুৱা অন্তজাতি সদায় যি অধৰ্ম আচৰণ কৰি থাকে সেইসকল অন্তজাতীয় উত্তম হ'ব পাৰে। অলপ আগৰ কথা, মই যেতিয়া ৰাস্তাইদি আহি আছোঁ সত্ৰক লগি, এঠাইত কেইজনমান ল'ৰাই আগুৰিছে। আগুৰি কি লাগে? বিহু চাদা লাগে। মই বোলো বাবা বিহু মোৰো নাছে, মোৰ বিহুটোত মই ক'ত চাদা তুলিব যাওঁ? তোমালোকত তুলি আছা, মই বিহুৰ নামত নিদিওঁ। তোমালোকক যদি বিহু উপলক্ষে কিবা আমি নাম কীৰ্তন ভাগৱত কৰি দিব লাগে কৰি দিওঁ। ল'ৰাকেইটাই মোক কৈছে আপুনি যাওক, আপুনি যাওক যাওক। এটাই তাতে মাত দিছে, আমাক তেনে ভকত নালাগে। এজনে মাত মানে বহি আছে, তেওঁ বেলেগকৈ বহি আছে বুঢ়া এটাৰ লগত, মানে আমাৰ ভাষাত কৈছে আমাক সেনে ভকত নালাগে। নহ'লে নালাগে যদি ঠিকে আছে দে, ময়ো ভাল পালোঁ, সেই বুলি কৈ মই গুচি আহিছোঁ। আমি বিহু যি মই জানো যে সেই ল'ৰাকেইটাই কিজানি ৰাতিপুৱা গা পা ধুই মাক পিতৃ মাতৃক সেৱা কৰা নাই, ইহঁতে তাতে চাদাত লাগি আছে। অৰ্থাৎ আমি আমাৰ সন্তানবিলাকক ভিখাৰীলৈকে পৰিৱৰ্তন কৰিছোঁ সংস্কৃতিৰ নামত। সংস্কৃতিত বিহুটো আমি ঘৰত পালন কৰিব লাগে, এইটো আমাৰ ধৰ্মৰ ভিতৰতো পৰে। কি? লৌকিক ধৰ্ম বা আমাৰ এইটো ধৰ্মতো পৰে। কিন্তু কথা হৈছে আমি ধৰ্মৰ বিপৰীতে চান্দা তুলি আমি অধৰ্ম আচৰণ কৰি আছোঁ। সেইদিনা এজনে কৈছে যে হৰি কীৰ্তনো যদি কৰিব লাগে বা হৰিৰ কৰ্মও যদি কৰিব লাগে বোলে চান্দা তুলিব নালাগে। কোনোবাই যদি দান দিয়ে বৰ ভাল কথা, নাইবা যিকেইজনৰ ইচ্ছা তোমালোকে পইচা তুলি পেলাই কৰা, তোমালোকে দিয়া বোলে মই ইমান টকা দিম ইমান টকা দিম। কিন্তু এই যি ঘৰে ঘৰে চান্দা তোলা হৰি ধৰ্মৰ হৰিৰ কৰাৰ কাৰণে সেইটো একদম বোলে ভুল বুলি শাস্ত্ৰ বিৰুদ্ধ কথা বুলি কৈছে এজন সন্তই। যা হওক, তো ইয়াতে কৈছে সমস্ত জগত উদ্ধাৰক যাৰ নাম, যাৰ নাম স্মৰণ মাত্ৰকে। অলপ আগতে আমি কীৰ্তন ঘোষাত ভাগৱত তাৎপৰ্যৰ দ্বিতীয় ঘোষাটো গাইছোঁ। মাধৱ বান্ধৱ উদ্ধাৰা বাপ কতনো হৈব সংহাৰ তাপ।
তাতো কৈছে মহাপুৰুষ গুৰুজনে যে যিকোনো জগত মানে যাৰ গতি আছে আমাৰ শৰীৰটো বা আমি দৃশ্যমান সমস্ত পঞ্চভৌতিক যি ত্ৰিগুণাত্মিকা প্ৰকৃতিৰ দ্বাৰা সৃষ্ট যি এইবিলাক জগত আৰু এই জগতবিলাকক উদ্ধাৰ কৰিব পাৰে কাৰ নামে বোলে ভগৱান কৃষ্ণৰ নামে এই জগতক কিয় উদ্ধাৰ কৰিব লাগে বোলে এই জগতবিলাকে এই জগতৰ সান্নিধ্যত আহি জগততে একেবাৰে আসক্ত হৈ জগতৰ লগতে মজি থাকে আৰু কি পাহৰে বোলে জগতপতিক পাহৰে জগতপতিক পাহৰি যায় জগতৰ লগতে একেবাৰে মত্ত হৈ থাকে জগতৰ লগতে মজি থাকে কিন্তু সেইসকলে মজি যিসকলে আছে সেইসকলে যদি কেতিয়াবা ফুলক্ৰমত ঈশ্বৰৰ যদি নাম লয় ভগৱান কৃষ্ণৰ যদি নাম স্মৰণ কৰে তেনেহ'লে কি হ'ব পাৰে বোলে তেওঁলোকো উদ্ধাৰ হ'ব পাৰে আৰু সেইকাৰণে কৈছে হেনয় কৃষ্ণ কৰো সহস্ৰ প্ৰণাম সেই কৃষ্ণ যি সমস্ত জগতৰ উদ্ধাৰক য'ত হৃদিস্থিত ৰূপে আছে সদা সৰ্বদা প্ৰত্যেক জগতত যি তেওঁ পৰমাত্মা ৰূপে যি প্ৰৱেশ কৰি আছে অন্তৰ্যামী ৰূপে যি আছে গতিকে সেই জগত পিতা জগদীশ্বৰ জগত নিবাস জগবীজ তেওঁক মই প্ৰণাম কৰোঁ কিমান হে ৰাম প্ৰভু ভগৱন্ত ভক তৰণ বনিদে হৰি স্মৰণে আৰ হৰভূক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ হে ৰাম কৃষ্ণৰ চৰণে বনে কিংকৰ কৃষ্ণ সেই ভগৱানৰ স্মৰণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি ভগৱান ভকতৰ নৱনিধি আহি ভগৱানক স্মৰণ কৰি তেওঁ এই ভাগৱত শাস্ত্ৰ আমাৰ কাৰণে সংস্কৃতৰ পৰা অসমীয়ালৈকে কি কৰিছে বোলে অনুবাদ কৰিছে অনুবাদ নহয় ঠিক ভাৱানুবাদ কৰিছে আৰু ইয়াত কি আছে বোলে পৰীক্ষিতৰ মুখ্য কথা আছে পৰীক্ষিতৰ যিয়ে নিৰন্তৰ পৰীক্ষা কৰি আছে কি আনন্দ প্ৰাপ্তিৰ কাৰণে পৰীক্ষিত বোলে অকল উত্তৰাৰ গৰ্ভত অভিমন্যুৰ জন্মা অভিমন্যুৰ পুত্ৰ বা পাণ্ডৱ বংশৰ তেওঁই নহয় বোলে যিয়ে পৰীক্ষা কৰি আছে নিৰন্তৰ আনন্দ প্ৰাপ্তিৰ কাৰণে সেইজনে পৰীক্ষিত আৰু সেইজন পৰীক্ষিতে কি কৰে বোলে তেওঁ চাৰি প্ৰকাৰৰ যি পুৰুষাৰ্থ তাৰে শেষ পুৰুষাৰ্থটোৰ কাৰণে তেওঁ যত্ন কৰে সাধনা কৰে শেষ পুৰুষাৰ্থ কি ধৰ্ম অৰ্থ কাম মোক্ষ তেওঁ মোক্ষৰ কাৰণে সাধনা কৰে সেই পৰীক্ষিতবিলাকে কিয় বোলে জানে ধৰ্ম অৰ্থ কাম ই কি বোলে এই ধৰ্ম অৰ্থ কাম হ'ল বিনাশীল ক্ষণস্থায়ী গতিকে কি মনুষ্য জন্মত যদি আমি মনুষ্য শৰীৰত যদি আমি জন্ম লৈছোঁ তেনেহ'লে আমি মোক্ষৰ কাৰণেহে যত্নপৰ হ'ব লাগে গতিকে পৰীক্ষিতে কি কৰিছিল বোলে মোক্ষৰ কাৰণে যত্নপৰ হৈছিল কি কৰিছিল ভাগৱতৰ প্ৰথম স্কন্ধ যদি চাওঁ তাৰ দ্বিতীয় স্কন্ধত কৈছে ধৰ্ম অৰ্থ কাম পৰিত্যাগ কৰি পুত্ৰ ভাৰ্যা সমস্ত পৰিহাৰ কৰি তেওঁ গংগাৰ পাৰত বহিছিল একমাত্ৰ মোক্ষ প্ৰাপ্তিৰ কাৰণে আৰু এই মুখ্য কথা কি আছে বোলে দ্বাদশ স্কন্ধত 12টা স্কন্ধত ইয়াত আছে আৰু এই দ্বাদশ স্কন্ধ তাৰে 10টা দশ লক্ষণযুক্ত ভাগৱত কি স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মন্মন্তৰ এনেকৈ ঈশানুকথা নিৰোধন মুক্তি আশ্ৰয় এই 10টা লক্ষণ আছে তৃতীয় স্কন্ধৰ পৰা প্ৰথম আৰু দ্বিতীয় কি চৰণ দুটই কি বোলে বিশ্বাস আৰু শ্ৰদ্ধা আমি যদি কওঁ কাৰণ কাৰ প্ৰতি
যেতিয়ালৈকে ঈশ্বৰৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা নজন্মে তেতিয়ালৈকে কোনেও মোক্ষ পাব নোৱাৰে। আৰু ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ দ্বাৰাই উপস্থাপন কৰি আমাক এইটোৱে দেখুৱাইছে যে একমাত্ৰ কৃষ্ণই ভজিবৰ কাৰণে যোগ্য ভজনীয় দেৱ, আৰু সেই ভজনীয় দেৱ কৃষ্ণত যদি কোনোবাই ভজে তেনেহ'লে সেইসকলে এই সংসাৰ যন্ত্ৰণাৰ পৰা, সংসাৰ ব্যাধিৰ পৰা, ভৱৰোগৰ পৰা, ভৱ সমুদ্ৰৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু তেওঁ ভগৱান কৃষ্ণৰ ধামলৈ গতি কৰিব পাৰে। গতিকে সেইকাৰণে প্ৰথম আৰু দ্বিতীয় স্কন্ধ হ'ল বিশ্বাস শ্ৰদ্ধা। তৃতীয়ৰ পৰা আৰম্ভ হৈ ভগৱানৰ যি লীলা, ব্ৰহ্ম দ্বাৰাই সৃষ্টি, স্বৰ্গ বিসৰ্গ ব্ৰহ্মাৰ দ্বাৰাই সৃষ্টি, এনেকৈ লাহে লাহে গৈ আছে। তে আমি বিশেষ আজি ইয়াতে আলোচনা নকৰোঁ, এইখিনিকে কৈ আজিৰ যি এই বৰ বিহু উপলক্ষে সমস্ত ভকত বান্ধৱ যি ইয়াত একত্ৰিত হৈছে, সমস্তৰে শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাইছোঁ। আপোনালোকে যে আজি এইখিনি জানি মহাপুৰুষৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰখনত নৈমিত্তিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বা আগলৈকে কৰি থকাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু এইখিনি কৰি আমি এতিয়া এই ভাগৱতৰ সামৰণি কৰিম। হে ৰাম প্ৰাণবন্ধু কৃষ্ণ ৰস ৰণে দিয়া চিত, কৃষ্ণ গুণ নাম ইৰে পৰলোক বিত্ত, জানি হৰি ভকতিত তেজি হৈয়া লাখ, আউৰ কি মনুষ্য হইবা এৰাইত আখ, সত্তৰে গলত বান্ধা হে মাধৱৰ নাম, কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম, ও কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম, ৰাম 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 রাম। নমো নমো নারায়ণ প্রসন্ন হয়ে করি করিও কমায়াক নির্যান, আপনার মহিমা আপনি বেকত করে জীবক করি বর্তান, তোমার মায়ায় হরি কপট গুণক যদি মুহিয়ে সামক অমূলি গুসায় কমায়া স্বামী তোমার শরণামি ভজিলু জয় জয়। আও হরি আও জয় জগৎগুরু শ্রীমন্ত